অৰ্গেঞ্জা কাপোৰত মই এপ্লিক ৱৰ্ক কৰি আছিলোঁ। সেয়া অৰ্গেঞ্জাত কৰিবলৈ বহুতেই অসুবিধা হয়। এনেকৈ মই পেপাৰ পাৰি লৈ তেনেকৈ কৰিছোঁ। যিটো পেপাৰখনত লাগি ধৰি যায় ফেব্ৰিক কৰিলে, সেইকাৰণে মই এনেকৈ দাঙি দাঙি দি তেনেকৈ কৰি আছোঁ। বহুতে এয়া ফ্ৰেম লগাই লগাই কৰে, কিন্তু বহুত সময় লাগি যায় ফ্ৰেম লগালে, আৰু লগে লগে কৰিব নোৱাৰি, ৰেষ্ট দি দি কৰিব লাগে। আৰু মই এনেদৰে কালাৰবিলাক মিলাই তেনেকৈ কৰি আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, ফুলখিনি ভাল লাগিছেনে? আৰু এনেকুৱা ডিজাইনত আপোনালোকেও যদি বিচাৰে তেতিয়া মই বনাই দিম। আৰু এয়া মই সৰস্বতী পূজাৰ বাবে কৰিছোঁ। এনেকুৱা মই 3যোৰে অৰ্ডাৰ পাইছোঁ। মই তাৰে এইযোৰ মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছে জনাবচোন। আৰু ভাল লাগিলে আপোনালোকেও যদি বিচাৰে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰিব। আৰু এই লাইট পিংক কালাৰত মই ৰাণী কালাৰৰ ব্লাউজ দিছোঁ। এনেদৰে মই ব্লাউজটো চিম্পুলকৈ দি দিছোঁ।